নমস্কাৰ, মোৰ অসমীয়া বন্ধু বান্ধৱ আৰু পুত্ৰ পুত্ৰীসকল। ইমান মৰ্মান্তিক দিন মোৰ জীৱনত আহিব বুলি আচলতে মই ভবা নাছিলোঁ। মই যেতিয়াই জুবিন গাৰ্গক অসুস্থ অৱস্থাত দেখিছিলোঁ, অসুস্থতাৰ খবৰ পাইছিলোঁ, মই বৰ আপছেট হৈ গৈছিলোঁ যে এইজনৰ কিবা এটা হ'লে আমাৰ অসমৰ বিৰাট ডাঙৰ লছ হ'ব, বহুত ডাঙৰ লছ হ'ব। মানুহে সহ্য কৰিব নোৱাৰিব তেওঁৰ লছটো। আজি সেই দিনটোৱে আহিল। ৰিয়েলি অসমৰ, উত্তৰ পূব ভাৰতৰ আৰু গোটেই কলা পৃথিৱীৰ কাৰণে মোৰ হিচাপত এইটো এটা বৰ ডাঙৰ লছ। মই আজি প্ৰায় 4টা দশক অসমৰ বাহিৰত থাকি বহু মানুহৰ গান শুনিছোঁ। মই যদিও গায়ক নাইবা আৰ্টিষ্ট নহওঁ, মই গান ভাল পাওঁ আৰু ভাল গায়কক মই এপ্ৰিচিয়েট কৰি আহিছিলোঁ। এটা সময় আছিল মই সাউথ ইণ্ডিয়ান ছিংগাৰ্ছক বহুত এপ্ৰিচিয়েট কৰিছিলোঁ। কিশোৰ কুমাৰ, মহম্মদ ৰফি, লতা মংগেশকাৰ আদিৰ কথাটো মই নকওঁৱেই, আৰু বহুত ছিংগাৰকো মই এপ্ৰিচিয়েট কৰিছিলোঁ। কিন্তু মই এই দুজন নক্ষত্ৰ, ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ বিষয়ে মোৰ যিটো মন্তব্য সেইটো অলপ বেলেগ আছে। মই এই দুজন নক্ষত্ৰক অলপ বেলেগ শাৰীত ৰাখিছিলোঁ, আৰু মই গৰ্বেৰে অন্য প্ৰদেশৰ মানুহৰ লগত গৰ্ব কৰিছিলোঁ যে তহঁতৰ প্ৰদেশত ইহঁতৰ নিচিনা কোনো নাই। আৰু ৰিয়েলি মই সেইকাৰণে জুবিন গাৰ্গৰ যেতিয়া কিবা এটা হয়, অসুস্থতা মই খবৰ পাওঁ, মই সঁচাকৈ আপছেট হৈছিলোঁ। আৰু আজি মোৰ আপছেটৰ সীমা নাই, ইমান বেছি মোৰ দুখ হৈছে। এইটো নহয় যে মই পাগলৰ দৰে জুবিন গাৰ্গৰ ফাংচনবিলাকত তাৰ গান শুনিব যাওঁ, আমুক তামুক, সেনেকুৱা নহয়। কিন্তু তাক মই এনেকৈ এপ্ৰিচিয়েট কৰোঁ যে এইটো সত্য কথা, আপোনালোকে বিশ্বাস কৰক নকৰক, ভাৰতত জুবিন গাৰ্গ এটা বেলেগ শাৰীৰ শিল্পী আছিল, বেলেগ শাৰীৰ। তাৰ নিচিনা কোৱালিটি, তাৰ নিচিনা মিউজিক ডাইৰেকশ্যন, তাৰ নিচিনা ছিংগাৰ মই আচলতে বৰ্তমান ভাৰতত দেখা পোৱা নাই। আমাৰ শংকৰ মাধৱৰ পিছত, জ্যোতিপ্ৰসাদৰ পিছত, ভূপেন হাজৰিকাৰ পিছত এইজন এজন নক্ষত্ৰ আছিল। বহুত গৰ্ব অনুভৱ কৰিছিলোঁ, কিন্তু আজি বহুত মৰ্মান্তিক হৈছে।